উজনি অসমৰ বিশেষকৈ যোৰহাট বাইপাছৰ পৰা জাজি পৰ্যন্ত 4 লেনযুক্ত নিৰ্মীয়মান ৰাষ্ট্ৰীয় ঘাইপথৰ আশাপূৰ্ণ নিৰ্মাণ কাৰ্য আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অদূৰদৰ্শিতাৰ বাবেই বাৰিষাৰ প্ৰথম জাক বৰষুণতে জমৰ যাতনা ভুগিছে পথচাৰীয়ে। এই দৃশ্য নিৰ্মীয়মান 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ হাতীগড় অঞ্চলৰ। নিৰ্মাণৰত পথৰ পৰা পানী নিষ্কাশনৰ কোনো সুব্যৱস্থা নথকাৰ বাবেই বৃহত্তৰ হাতীগড় অঞ্চলত সম্পূৰ্ণৰূপে পানীৰ তলত 37 নং ৰাষ্ট্ৰীয় ঘাইপথ। জনজীৱন স্তব্ধ। বিপদ সংকুলভাৱেই পানীৰ মাজেৰে হৈছে পথচাৰী। উপস্থিত নাই কোনো বিভাগীয় বিষয়া কৰ্মচাৰী। উল্লেখযোগ্য যে উক্ত পথছোৱা নিৰ্মাণৰ সময়ত বহুবাৰ স্থানীয় দল সংগঠনৰ সমাজ সচেতক ব্যক্তিয়ে আসোৱাসমূহ তদাৰকীত সন্থা তথা ঠিকাদাৰী প্ৰতিষ্ঠানক দৃষ্টিগোচৰ কৰি আহিছিল যদিও ৰাইজৰ কথাত কোনো সঁহাৰি নজনাই সন্থাসমূহে নিজ খেয়ালখুচিত এইদৰে কাম কৰি যোৱাৰ ফলত এই পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি অভিযোগ উত্থাপন হৈছে। কেৱল হাতীগড়েই নহয়, যোৰহাটৰ পৰা জাজি পৰ্যন্ত পথছোৱাত য'তে ত'তে অসম্পূৰ্ণভাৱে কাম অব্যাহত ৰখাৰ ফলত উক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ বহু অঞ্চলত এই একেই পৰিৱেশ, যাৰ ফলত যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে যাত্ৰীসকল। এইটো আজি ৰাতি বৰষুণৰ ফলত হৈছে। এতিয়ালৈকে মানে 10-12খন গাড়ী ফচি আছে। ৰাতিপুৱা বৰষুণৰ ফলত কোনো পানীটো ওলাই যাবলৈ কোনো জেগা নাই। দেখিছে আৰু নিজে গাড়ী ফচিছে। আমি ৰাতিপুৱা সহায় কৰি আছোঁ। এটা মানে কি ক'ব, কামটো হোৱা নাই ন? কামটো ভালকৈ হোৱা নাই। ভালকৈ কামবোৰ আধা কৰা কৰি এৰি থৈ গৈছে কামবোৰ। ভালকৈ কৰা নাই। মানুহ আহিছে নাই? নাই, এতিয়ালৈকে কাকো দেখাই পোৱা নাই। নাই, কাকো দেখাই নাই এতিয়ালৈকে। কালিলৈকে কাম কৰিছিলে, আজি কোনো নাই এতিয়ালৈকে। কোনো নাই। পানী ওলাই যোৱা কোনো ব্যৱস্থা নাই। এইবোৰ নলা বনাই থৈছে, পানী এফালে নাযায়। ৰাস্তা চাইডে দুখ কৰি থৈছে। পানী ওলাই যাবলৈ কোনো জেগাই নাই। মুখ্যমন্ত্ৰীয়ে কৈছিলে এইটোৱে শেষ বাৰিষা হ'ব আৰু ৰাস্তা এইটো এতিয়া মুখ্যমন্ত্ৰীয়ে জানিব কৈছে। আমি এতিয়া একেটাই দেখিয়ে আছোঁ। কাম আধা কৰে, আধা কৰি এৰি থৈ গুচি যায় বাৰিষা সময়ত। কি আহ্বান জনাব? সোনকালে কৰি দিবলৈ আহ্বান জনাইছোঁ আৰু ৰাইজৰ সুবিধাৰ কাৰণে। পথচাৰী অসুবিধা হৈছে, দেখিছে তেনেকৈ ফচি গৈছে। স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ সময়ত ৰাতিপুৱা বৰষুণ দিছে, এইটো টাইমত অসুবিধা হৈছে। গাড়ী ফচি লাগি গৈছে চব। দুৰ্ঘটনা হোৱাৰ আশংকা আছে। গাড়ী লাগি গৈছে, এখন ফচিছিলে, অকণমান দেৰিত উঠি গৈছে, উঠাই নিছে। এতিয়ালৈকে কোনো নাই। এতিয়ালৈকে কোনো কাকো দেখাই নাই। প্ৰশাসনলৈ কাকো দেখাই নাই। অসম আদিত্য টিয়ক।